হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই এছামিছৰ চিলেবাছ এখন লৈ আহিছোঁ। তোমালোকে এইখন চাই যাবা আৰু তোমালোকে তাৰ আগত তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে এই চিলেবাছখন চাই যোৱা। এইখন হৈছে ক্লাছ 10ৰ চিলেবাছ। ফুল মাৰ্কছ থাকিব 100 মাৰ্ক, টাইম 3 ঘণ্টা আৰু 5 মাৰ্ক থাকিব 30। তোমালোকৰ গ্ৰুপ এত বাধ্যতামূলক আৰু গদ্যাংক তোমালোকে এইখিনি চাই যাবা। 1 নম্বৰ আছে তোমালোকৰ উদ্যোগী হোৱা আৰু ভাৰতীয় সংস্কৃতি, এই দুটা মিলাই থাকিব তোমালোকৰ 12 মাৰ্ক ছমহীয়া পৰীক্ষাত। আৰু বছৰি পৰীক্ষাত থাকিব তোমালোকৰ 3টা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই 3টা মিলাই তোমালোকক 10 মাৰ্ক থাকিব বছৰীয়া পৰীক্ষাত। 2 নম্বৰ হৈছে তোমালোকৰ ইণ্টাৰনেটৰ থিতামিতা আৰু অৰুণিমা সিনহা, এই দুটা মিলাই থাকিব তোমালোকৰ 12 মাৰ্ক ছমহীয়া পৰীক্ষাত আৰু বছৰি পৰীক্ষাত থাকিব 8 মাৰ্ক। অৰণ্য যাত্ৰাত থাকিব তোমালোকৰ 6 মাৰ্ক আৰু পাৰেশ্বৰ এবংকে, এই দুটাত থাকিব তোমালোকৰ 7 মাৰ্ক বছৰীয় পৰীক্ষাত। পিছত তোমালোকৰ পদ্যাংশত থাকিব বৰগীত, মাধৱদেৱ আৰু জিকিৰ, এই দুটাত থাকিব ছমহীয়া পৰীক্ষাত 9 মাৰ্ক আৰু বছৰি পৰীক্ষাত 9 মাৰ্ক থাকিব। 5 নম্বৰ আছে তোমালোকৰ প্ৰশস্তি। প্ৰশস্তিত থাকিব তোমালোকৰ 4 মাৰ্ক আৰু মই অসমীয়া আৰু দৃষ্টান্ত, এই 3টা মিলাই তোমালোকক থাকিব 9 মাৰ্ক। তোমালোকৰ এতিয়া ব্যাকৰণ থাকিব তোমালোকৰ 6 নম্বৰ। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, এইখিনি থাকিব। আৰু তোমালোকৰ নত্যবিধি আৰু সত্যবিধি, এই যতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা টাচ, বিপৰীত শব্দ, বিপৰীত অৰ্থ আৰু অস্তাৰ্জত শব্দ, আৰু এটা থাকিব এটা শব্দত প্ৰকাশ আৰু প্ৰত্যয়, এইখিনি তোমালোকক থাকিব ছমহীয়া পৰীক্ষাত 10 মাৰ্ক আৰু বছৰি পৰীক্ষাত তোমালোকক থাকিব 10 মাৰ্ক। এতিয়া তোমালোকৰ 7 নম্বৰ পইণ্টত হৈছে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন, এই 3টা মিলাই থাকিব তোমালোকক যিকোনো এটা লিখিব লাগে। এইখিনি ইয়াত থাকিব তোমালোকৰ 4 মাৰ্ক আৰু তোমালোকৰ 8 নম্বৰ হৈছে ৰচনা, এইটোত তোমালোকক থাকিব 8 মাৰ্ক থাকিব। এইটোত বছৰি পৰীক্ষাত আৰু ছমহীয়া পৰীক্ষাত চেম দুটাত। দ্ৰুত পাঠ 9 নম্বৰ থাকিব তোমালোকৰ দ্ৰুত পাঠ, ইয়াত থাকিব তোমালোকৰ ছমহীয়া পৰীক্ষাত 10 মাৰ্ক আৰু বছৰি পৰীক্ষাত 10 মাৰ্ক, এইটো সমান থাকিব। আৰু তোমালোকৰ গৌৰৱ বিদ আছে তোমালোকৰ গদ্যাংশ 10 নম্বৰ হৈছে বিষাদ যোগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা। থাকিব ছমহীয়া পৰীক্ষাত 10 মাৰ্ক আৰু বিষাদ যুগৰ ছমহীয়া পৰীক্ষাত নাথাকে, এইটো নাহে। আৰু বছৰি পৰীক্ষাত কিন্তু দুটা মিলাই তোমালোকক 8 মাৰ্ক থাকিব। আৰু এটা আছে পদ্যাংশ তোমালোকৰ 11 নম্বৰ, কানাই চাতুৰী ছমহীয়া পৰীক্ষাত নাহে আৰু দৰ যাদু দৰবাই আহিব ছমহীয়া পৰীক্ষাত 8 মাৰ্ক আৰু বছৰীয়া পৰীক্ষাত এই দুটা মিলাই থাকিব 8 মাৰ্ক তোমালোকৰ। আৰু ব্যাকৰণ আৰু আছে তোমালোকৰ 12 নম্বৰ, নৱম শ্ৰেণীৰ ব্যাকৰণ উপৰিও বোল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দ, আধুনিক শব্দ, এইখিনি থাকিব তোমালোকৰ ছমহীয়া পৰীক্ষাত 7 মাৰ্ক আৰু বছৰি পৰীক্ষাত তোমালোকক থাকিব 5 মাৰ্ক। 13 নম্বৰ পইণ্টত আছে তোমালোকৰ ছন্দত থাকিব 4 মাৰ্ক। তোমালোকে এইখিনি চাই যাবা আৰু তোমালোকে এইখিনি চাই গ'লে বহুত হেল্পফুল হ'ব। তোমালোকে এইখিনি চাই যাবা, ভালদৰে চিলেবাছখন কমপ্লিট কৰিবা। আগতে তোমালোকে চিলেবাছখন কমপ্লিট কৰিবা। থেংক ইউ।